ফাইনেলি আহি গ'ল আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ। বহুত বেছি ভাল খবৰ আহি গ'ল, আপোনালোকৰ বাবে এপইণ্টমেণ্ট লেটাৰ আহি গ'ল। SLPRB ৱেবছাইটে ক্লিয়াৰ কৰিলে আপোনালোকৰ সকলোবোৰ মনত যিমানখিনি কুৱেশ্যন আছিলে, কাটঅফত নাম আহিব নাহে, ৰিটেন এক্সামিনেশ্যন দিব পাম নেপাম, গোটেইখিনি কুৱেশ্যন ডাউট ক্লিয়াৰ কৰিলে SLPRB ৱেবছাইটে। বহুত বেছি ভাল খবৰ বৰ্তমান আহি গ'ল SLPRB ৱেবছাইটত AB UB APR যিমানখিনি আমাৰ কনষ্টেবল লেভেলৰ ৰিটেন এক্সামিনেশ্যন দিব পৰাকৈ কাটঅফ লিষ্ট আহিবলগীয়া কথা আছিল বা তেওঁলোকৰ আমাৰ ৰিজাল্টৰ কথা আছিল। আজিৰ তাৰিখত আজি যিহেতু 12 মাৰ্চ, কিছু সময়ৰ আগতে 11টা বজাত SLPRB আছাম পুলিচৰ যি ৱেবছাইট আছে সেই ৱেবছাইটত আহি গ'ল কাটঅফ লিষ্ট আৰু লগতে ৰিজাল্টত লিখা হৈছে তেওঁলোকে এক্সামটো দিব পাৰিছে নোৱাৰিছে, কংগ্ৰেচুলেশ্যন তেওঁলোকে লিখা হৈছে। আৰু বাকী ছাইডত যিখন আছে কাটঅফ লিষ্ট, সেই কাটঅফ লিষ্টটো তেওঁলোকে ডাউনলোড কৰি লওক বা তোমালোকে ডাউনলোড কৰি লোৱা। সেই ডাউনলোড কৰি লোৱাৰ পিছতে তোমালোকৰ কাটঅফটো কিমান গৈছে নগৈছে গোটেইখিনি চাব পাৰিবা। বহুত বেছি ভাল খবৰ বৰ্তমান অসম পুলিচৰ ফালৰ পৰা, মুখ্যমন্ত্ৰী মামাৰ ফালৰ পৰা সকলোৰে কাৰণে এপইণ্টমেণ্ট লেটাৰটো দিলে বুলিয়ে ক'ব পাৰি। বহুত বেছি ভাল খবৰ, ধেমালি কৰিছে, এইটো এপইণ্টমেণ্ট লেটাৰ নহয়। আমি ৰিটেন এক্সামিনেশ্যন দিব পৰাকৈ আমাৰ বাবে এখন কি ক'ম এডমিট কাৰ্ড পঠিয়াইছে আৰু সেই এডমিট কাৰ্ডখন ফাইনেলভাৱে ডাউনলোড কৰিব পাৰিবা 17 তাৰিখে। বহুত বেছি ভাল খবৰ, SLPRB ৱেবছাইটত আহি গ'ল কাটঅফ লিষ্ট, তেওঁলোকৰ ৰিজাল্ট আহি গ'ল। এতিয়া কাৰ কাৰ নাম আহিছে কমেণ্ট কৰা, তোমালোকে ৰিটেন এক্সামিনেশ্যনটো দিব পৰাকৈ নাম আহিছে নে নাই অহা কমেণ্ট কৰা। কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, কাৰ নাম আহিছে কমেণ্ট কৰা, কাৰ নাম নাই অহা কমেণ্ট কৰা। আৰু যিসকলে ছিলেকশ্যন পাইছা ৰিটেন এক্সামিনেশ্যন দিবৰ বাবে বা দিব কোৱালিফাই যিসকল হৈছা তেওঁলোকক কংগ্ৰেচুলেশ্যন, অল দ্য বেষ্ট দিছোঁ। ভাল হওক, ৰিটেন ভাল হওক তাৰে কামনা কৰিছোঁ। যাৰ যাৰ নাম অহা নাই তেওঁলোককতো এতিয়া একো কৈ বা সান্তনা দি একোতো বুজাব নোৱাৰি, হোৱাটো হৈ গ'ল, মন মাৰি বা একো ভাবিও লাভ নাই। বেলেগ আমাৰ লাইফটোত কৰিবলগীয়া কাম বহুত আছে, কেৱল চাকৰিটো নহয় ন, বহু কাম আছে। বেলেগ কামবোৰ বাছি লওক। নতুন ৰিক্ৰুটমেণ্টত অংশগ্ৰহণ কৰিবৰ কাৰণে যদি বয়স আছে তাৰ বাবে ৱেইট কৰক। বাকী মুঠতে প্ৰস্তুতি চলাই থাকক সকলোৰে কাৰণে। যিসকলে ছিলেকশ্যন পাইছা পুনৰবাৰ কৈছোঁ অল দ্য বেষ্ট, বহুত বহুত থেংক ইউ, ধন্যবাদ সকলোকে। মুঠতে কি ক'ম বুজাব নোৱাৰিম। SLPRB ৱেবছাইটত অসম পুলিচে, অসম আৰক্ষীৰ ফালৰ পৰা অফিচিয়েল নটিফিকেশ্যন আহি গ'ল, কাটঅফ লিষ্ট, ৰিজাল্ট সকলো আহি গ'ল। 23 মাৰ্চত হ'বলৈ গৈ আছে ৰিটেন এক্সামিনেশ্যন। গতিকে বহুত বেছি ভাল খবৰ। ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰা। আৰু শেষলৈ এটা ভাল খবৰ আছে, ভাল খবৰটো জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু অলপমান পাছতে মই এটা ফুল এক্সপ্লেইন কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিম, কোনটো ডিষ্ট্ৰিক্টত কিমান কাটঅফ গৈছে নগৈছে, হাই স্কুলত কিমান গৈছে নগৈছে, ফুল এক্সপ্লেইন কৰি এটা ভিডিঅ' আনিম। ভিডিঅ'টো চাই থাকিবা, অলপমান পাছত দি আছোঁ। গতিকে তেতিয়ালৈকে মোৰ চেনেলটো যদি কোনোবা নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰিবা। আৰু লগতে গম পাইছা নহয় ভিডিঅ'টো শেষলৈকে চাই থকা, এটা ভাল খবৰ আছে। যিসকল কেণ্ডিডেটে 23 মাৰ্চৰ ৰিটেন এক্সামিনেশ্যন দিব তেওঁলোকৰ কাৰণে বহুত বেছি ভাল খবৰ। এটা এপ লৈ আহিছোঁ, ৰিষ্টাডি নামৰ এপ। আৰু এই এপটোৰ জৰিয়তে আপোনালোকে এক্সামত পাছ কৰিব পৰাকৈ বহুত ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পাব। এপটো পোনপ্ৰথমতে ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ ফোন নম্বৰ বা ইমেইল ID OTP গোটেইখিনি ক্লিয়াৰ কৰি আপোনালোকে নামসহ ডেট অফ বাৰ্থ দি পেলাই আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত গেট ষ্টাৰ্ট নামৰ আপোনালোকে এই গোটেইখিনি কামখিনি কৰি ল'ব। আৰু এপটো যেতিয়া ডাউনলোড কৰিব, ডাউনলোড কৰাৰ পিছত আপোনালোকে নিশ্চয় লগ ইন কৰিব জানে বা গোটেই কামখিনি আৰু ধুনীয়াকৈ আপোনালোকে ক্লিয়াৰ কৰি ল'ব। আৰু ক্লিয়াৰ কৰি লোৱাৰ পিছত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব। মন কৰিব ইয়াত যিহেতু 199ৰ এটা কোৰ্চ দিয়া হৈ আছে, বহুত বেছি ভাল খবৰ। এইটো আপোনালোকে দেখিছে 199ৰ কোৰ্চ, মই যিটো বৰ্তমান এতিয়া ধৰি ৰখাই আছোঁ দেখিছে 199ৰ এটা কোৰ্চ, আছাম পুলিচ AB UB 2025, বহুত বেছি ভাল খবৰ। আৰু এই কোৰ্চটো আমাৰ 23 মাৰ্চৰ ৰিটেন এক্সামিনেশ্যন দিব পৰা কেণ্ডিডেটখিনিৰ কাৰণে হ'ব। বেষ্ট এপ আৰু বেষ্ট কোৰ্চ হয়। আপোনালোকে এই কোৰ্চটোত ডাইৰেক্ট আপোনাক ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকৰ পাব, ৱৰ্ল্ড জিঅ'গ্ৰাফী পাব, ৱৰ্ল্ড হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, গোটেইখিনি ষ্টেটিক জিকে বা বহুখিনি আপোনালোকে পাব। ইয়াত মেথছ, ৰিজনিং জিকে বা আপোনালোকৰ মক টেষ্ট পাব। লাষ্টত দেখিছেনে ইয়াত মক টেষ্ট পাব আপোনালোকৰ বিভিন্ন ধৰণৰ। আৰু ইয়াত প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰবোৰ পাব আৰু বহুখিনি কুৱেশ্যন পাব। এই এপটো বহুত বেছি ভাল এপ হয়। 23 মাৰ্চৰ ৰিটেন এক্সামিনেশ্যন দিব পৰা কেণ্ডিডেটখিনিৰ কাৰণে কনষ্টেবলে ক্লিক কৰি দিব। ইয়াত বিভিন্ন ধৰণৰ কুৱেশ্যন পাব, মৰ্ণিং আৰু আফটাৰ, মানে খুব ভাল কুৱেশ্যন পাব, ইম্পৰ্টেণ্ট কুৱেশ্যন পাব আপোনালোকে। ইয়াত কনষ্টেবল AB UB ক্লিক কৰি দিব। আপোনালোকে প্লে ষ্ট'ৰত গৈ ৰিষ্টাডি নামৰ এই এপটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছতে আপোনালোকৰ সন্মুখত যিটো পেজ খোল খাব, ইয়াত দেখিছে 199ৰ যিটো ইয়াত দেখুৱাই থকা আছে এইটো ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ অৰ্ডাৰ কৰি ল'ব। বা অৰ্ডাৰ কৰা যদি কিবা খেলি মেলি পায়, নম্বৰ এটা আছে আপোনালোকে দেখিছেনে, এইটো 199ৰ বা ইয়াত আপোনালোকৰ মই দেখুৱাইছোঁ নম্বৰটো। এই নম্বৰটো আপোনালোকে ইনফৰ্মেশ্যন কৰিব যে মই
অনলাইন পে'মেণ্ট কৰাত বা মই কিবা কৰাত খেলি মেলি হৈছে মই নম্বৰটো আপোনালোকক দেখুৱাই দিছোঁ এইটো 9109180712 9109180712 এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰিব ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে দেখিছে আছাম পুলিচ পাছ বা 199 এইটো চিলেক্ট প্লেন কৰি দিয়াৰ পিছত আপোনালোকে গুগল পে' ফোনপে' কৰি ধুনীয়াকৈ আপোনালোকে ABUB কোৰ্চটো ল'ব পৰাকৈ আপোনালোকে ধুনীয়াকৈ 199 কোৰ্চটো লৈ ল'ব বা তাত আপোনালোকে গুগল পে' ফোনপে' কৰি আপোনালোকে পে'মেণ্টটো কৰি দিব পাৰিব ইম্পৰ্টেণ্ট ন'টিছ যে দেখুৱাই থকা হৈছে ধুনীয়াকৈ ক্লিক কৰি দিলে আপোনালোকৰ পে'মেণ্টটো হৈ যাব পৰাকৈ বিভিন্ন ধৰণৰ অপশ্যন আপোনালোকক খোল খাব ফাৰ্ষ্ট লিখা হৈ থাকিব 199 এইটো পে'মেণ্ট আছাম পুলিচ পাছ এইটো 199 পে'মেণ্টটো আমাৰ চিলেক্ট প্লেন কৰি ধুনীয়াকৈ পে'মেণ্টটো কৰি ল'ব বোলে কিবা খেলি মেলি যদি হৈছে এই নম্বৰটো দেখিছে 9109180712 এই নম্বৰতে আপোনালোকে কণ্টেক্ট কৰিব আৰু বহুত ভাল ইম্পৰ্টেণ্ট আপোনালোকে কুৱেশ্যন পাব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে মেথছ ৰিজনিং জিকে বা গোটেইখিনি পাই যাব ইয়াত ষ্টেটিক জিকে হওক বা বিভিন্ন ধৰণৰ আপোনালোকে কুৱেশ্যন পাই যাব ইয়াত মক টেষ্টবোৰ দেখিছে না ধুনীয়াকৈ পাই যাব আপোনালোকে মই জাষ্ট এটা দেখুৱাই দিছোঁ মক টেষ্টৰ এটা কুৱেশ্যন অলপ সময় ৰখিবা দেখুৱাইছে নবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল নবেল বঁটা কোন আছে ৰবীন্দ্ৰনাথ টেগৰ আছিল নেকি নেক্সট ক্লিয়াৰ কৰি দিব তেনেকৈ প্ৰতি বছৰ বিশ্ব পৰিৱেশ দিৱস এইটো কোন আছিল 5 জুন নেক্সট কৰি দিব কেদাৰনাথ মন্দিৰ কোনে কেদাৰনাথ উত্তৰাখণ্ডত আছে এইটো নেক্সট কৰি দিব আৰু গ্ৰেমি বেটা কোনে লিটাৰেচাৰ নে এইটো লিটাৰেচাৰ আছিল তাৰপৰা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট আপোনালোকে কুৱেশ্যনসমূহ পাই যাব গতিকে বহুত ভাল হয় ৰিষ্টাডি নামৰ আপোনালোকে এপটো ডাউনলোড কৰক আজিয়ে ডাউনলোড কৰক আৰু 199ৰ যিটো অৰবিন্দ ছাৰৰ আপোনালোকৰ কোৰ্চ পাই আছে এই কোৰ্চটো আপোনালোকে আজিয়ে লৈ লওক আৰু কিবা যদি খেলি মেলি পায় আপোনালোকে যিটো নম্বৰ দেখিছে 9109180712 এই নম্বৰটো আপোনালোকে ইনফৰ্মেশ্যন কৰক বোলে মই কিবা খেলি মেলি পাইছোঁ এপটোত গতিকে নিশ্চয় এপৰ ফালৰ পৰা আপোনালোকক যোগাযোগ কৰিব গতিকে ভিডিঅ'টোত ইমানে আপডেট আছিল এই এপটো ডাউনলোড কৰক কোৰ্চটো লৈ লওক 199ৰ চিম্পল এটা কোৰ্চ খুব কম মূল্যত যিহেতু দি আছে 23 মাৰ্চত যিহেতু ৰিটাৰ্ণ এক্সামিনেশ্যন হ'বলৈ গৈ আছে গতিকে এই এপটো আপোনালোকে আজিয়ে লৈ লওক 199ৰ এটা কোৰ্চ ৰিষ্টাডি নামৰ এপটোৰ জৰিয়তে দি আছে ৰিষ্টাডি নামৰ এপটো আপোনালোকে ডাউনলোড কৰক আৰু 199ৰ কোৰ্চটো লৈ লওক 199ৰ এটা পে'মেণ্ট কৰি